আচলতে ৰাজনীতিত এটা ভোটৰে মূল্য যথেষ্ট আজি তাকে প্ৰতীয়মান কৰিছে সোণাৰী এগৰাকী ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী আৰু মই প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ পোনে পোনে গৈছোঁ আপুনি কোনটো পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল হয় সোণাৰী পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডৰ পৰা মই ৱাৰ্ড সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ নামটো কি আছিলে মহম্মদ খুৰছিদ আলম হয় কিমানটা ভোটত জিকা হ'ল হয় মই এটা ভোটতে জয়ী হৈছোঁ কিমান ভোট পোৱা হৈছিল টোটেল মই পাইছিলোঁ আপোনাৰ 121টা ভোট আৰু টোটেল আমাৰ পুলিং হৈছিলে 303টা তাৰে ভিতৰত মানে কি মই আপোনাৰ পাইছোঁ 121টা মই পাইছোঁ বাকী এজন আছিলে আপোনাৰ বিজেপি সমৰ্থিত পাৰ্টি তেওঁ পাইছে 120টা আৰু এজন আছিলে তেওঁ পাইছে 26টা তাৰে ভিতৰত আপোনাৰ কেঞ্চেলো হৈছে 36টা কেঞ্চেল হৈছে মানে আপুনি 121টা ভোট পাইছে হয় মই 121টা পাইছোঁ মানে ব্যৱধানটো অকল এটা ভোটত আপুনি জিকিছে হয় হয় এটা ভোটতে মই মানে কি জয়ী হৈছোঁ নিশ্চয় গণতন্ত্ৰত যিটো কোৱা হয় যে এটা ভোটে মানে যথেষ্ট মূল্যৱান আজি আপুনি কেনে অনুভৱ কৰিছে মই নথৈ আনন্দিত হৈছোঁ যিহেতু আজিহে বুজা পাইছোঁ যে গণতন্ত্ৰত যে এটা ভোটে আপোনাৰ গোটেই ৰাজনীতিটো উলট পালট কৰি দিব পাৰে সেইটো আজিহে মই অনুভৱ কৰিব পাৰিছোঁ যে এটা ভোটে কিমান কি কৰি দিব পাৰে আপোনাৰ প্ৰতিদ্বন্দ্বী পালে 120টা মই 121টা পাইছোঁ হয় এটা বেছি পাইছোঁ আৰু হয় কোনটো দলৰ সমৰ্থিত প্ৰাৰ্থী আপুনি মই INC দলৰ সমৰ্থিত প্ৰাৰ্থী হয় ৰাইজক কি ক'ব আপুনি যিহেতু এটা ভোটত জয়যুক্ত লাভ কৰিছে কি ক'ব হয় ৰাইজে যিটো আশা কৰি মোক ভোট দি জয়ী কৰিছে গতিকে ৰাইজৰ হকে ওলাই আহিছোঁ ৰাইজৰ ভাল কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ আছিলে এয়া আছিল খুৰছিদ আলম ডাঙৰীয়া ইতিমধ্যে তেওঁ এটা কথা ক'ব লাগিব যে এটা ভোটৰ আচলতে মূল্য কিমান আজি তাৰিখত তেওঁ স্পষ্ট জানিব পৰা গৈছে তেওঁ এটা ভোটৰ যে মূল্যৱান কিমান মূল্যৱান তাৰ এক প্ৰতিচ্ছবিখন স্পষ্ট হৈ পৰিছে আৰু তেওঁ ইতিমধ্যে নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীয়ে 120টা ভোট পাইছিল আৰু তেওঁ 121টা ভোট লাভ কৰি মাত্ৰ এটা ভোটৰ ব্যৱধানত জয়যুক্ত হৈছে আৰু তেওঁ আশা কৰিছে যে ৰাইজৰ হৈ যাতে অনাগত সময়ত তেওঁ বিশেষ কিবা এটা কৰিব পাৰে ৰাইজৰ অভাৱ অভিযোগবোৰ যাতে তেওঁ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে তাকে লৈ তেওঁ ৰাজনীতি পথাৰৰ যুদ্ধখনত নামি পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা